আৰ্টিষ্ট এছ'চিয়েশ্যন অফ অষ্ট্ৰেলিয়া NSW এক্টৰ উদ্যোগত আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত লুইটৰ মিছিছিপিৰ পৰা গৈ সদূৰ পেচিফিক দেশত থকা অষ্ট্ৰেলিয়াৰ প্ৰৱাসী অসমীয়াসকলে ছিডনীত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান পাতিবলৈ আগবাঢ়িছে। এই সংক্ৰান্তত অষ্ট্ৰেলিয়াৰ পৰা ত্ৰিদীপ কুমাৰ দাস আৰু প্ৰণৱজ্যোতি শইকীয়াই ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগত যোগাযোগ কৰি যুটীয়াভাৱে অষ্ট্ৰেলিয়া অসমীয়া NSWN এক্টৰ সহযোগত শতবৰ্ষ জন্মদিন উদযাপন কৰাৰ প্ৰচেষ্টাত আমি খুবেই আনন্দিত। তেখেতসকলৰ প্ৰচেষ্টাই আমাক সঁচাকৈ গৌৰৱান্বিত কৰিছে আৰু সৰ্বতো প্ৰকাৰৰ সাফল্য আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছে। এই সুযোগতে ন্যাসৰ এগৰাকী সক্ৰিয় সদস্য কল্পনা ৰাজকুমাৰ আৰু সহযোগী হৈ বাণী দেৱী জন্ম শতবৰ্ষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে। তেখেতসকল ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেখেতসকলে উক্ত অনুষ্ঠানত ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসক প্ৰতিনিধিত্ব কৰিব বুলি ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে। মোৰ নাম কল্পনা ৰাজকুমাৰ। মই ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ এগৰাকী সক্ৰিয় সদস্য আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। অষ্ট্ৰেলিয়াৰ যিসকল প্ৰৱাসী অসমীয়া তেখেতসকলে ভূপেন হাজৰিকাৰ যিটো শতবাৰ্ষিকী অনুষ্ঠান 25 জুলাইত অনুষ্ঠিত কৰিব ওলাইছে। আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ট্ৰাষ্টৰ সহযোগত আৰু তাৰে সদস্য হিচাপে মই এগৰাকী আছোঁ যিহেতু, আৰু মোৰ লগত এগৰাকী বাণী দেৱীও যাব আৰু অষ্ট্ৰেলিয়াৰ পৰা ত্ৰিদীপ কুমাৰ দাস আৰু প্ৰণৱ শইকীয়াই যোগাযোগ কৰিছিলে আৰু সেই সূত্ৰে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ তৰফৰ হৈ মোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে অনুমতি দিছে আৰু মই অহাকালি ৰাওনা হ'ম। সেই উদ্দেশ্যে আজি ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত অকণমান চাকি বন্তি জ্বলাই যাতে আমাৰ উদ্দেশ্য সফল হয় আৰু দেশৰ প্ৰান্তে প্ৰান্তে ভূপেন হাজৰিকাৰ সুধাকণ্ঠৰ যি জন্ম উৎসৱ পালন কৰি আছে এইটো সফলতাৰে আমাৰ উদ্যোগ লৈ পেলাই আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।